নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। পৰিৱেশ বিজ্ঞানৰ 30টা প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু আপোনালোকে টেট পৰীক্ষালৈকে সদায় আমাৰ এই চেনেলটোত গধূলি 7 বজা, 8 বজা আৰু 9 বজাত একোটাকৈ ভিডিঅ' লাভ কৰিব। তো এই সময়খিনিত আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰিবলৈকে নাপাহৰিব। তো আমাৰ 1 নম্বৰ প্ৰশ্নটো, বায়ুমণ্ডলৰ 99 অংশত কোন দুটা গেছ সম্প্ৰসাৰিত হৈ আছে? প্ৰায় 99% আৱৰি আছে বায়ুমণ্ডল। দুটা গেছে, সেই দুটা হৈছে অক্সিজেন আৰু নাইট্ৰজেন। তো ইয়াতে 2 নম্বৰ প্ৰশ্নটো আহিল, বায়ুমণ্ডলত নাইট্ৰজেন গেছ কিমান শতাংশ আছে? প্ৰায় 78.09% বায়ুমণ্ডলত নাইট্ৰজেন গেছে আৱৰি আছে। ঠিক তেনেকৈ অক্সিজেনৰ শতাংশ কিমান? অক্সিজেনৰ শতাংশ হৈছে প্ৰায় 21%। আৰু ইয়াৰ পিছতে আৰ্গন, কাৰ্বন ডাই অক্সাইড এইবিলাক আহি যায়। তো ইয়াৰ পিছৰ প্ৰশ্নটো, বেছিভাগ গছ ক'ত পোৱা যায়? তো গছবিলাক সাধাৰণতে ভূখণ্ড অৰ্থাৎ টেৰেইনত পোৱা যায়। তো ইয়াতে অপশ্যনবিলাক থাকিব সাগৰ, নদী তেনেকুৱাকৈ, কিন্তু আমি ভূখণ্ডটো চিলেক্ট কৰিব লাগিব। বায়ুমণ্ডলৰ নিম্নতম স্তৰটোক কি বুলি কোৱা হয়? তো বায়ুমণ্ডলৰ যিটো নিম্নতম স্তৰ, সেই স্তৰটোক কোৱা হৈছে ট্ৰপ'স্ফিয়াৰ বুলি, যিটো আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 10 মাইললৈকে বিয়পি থাকে। আৰু ইয়াতে সকলোবিলাক বায়ুমণ্ডলীয় পৰিৱৰ্তনৰ ঘটনা সংঘটিত হয়। তো ইয়াৰ পিছতে যিটো ছেকেণ্ড লেয়াৰ, তো প্ৰথম স্তৰ বা প্ৰথম লেয়াৰ আছিলে ট্ৰপ'স্ফিয়াৰ, 2 নম্বৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ, য'ত এটা লেয়াৰ আছে যিটো হৈছে অজন লেয়াৰ। ইয়াৰ পিছতে ষ্ট্ৰেটোস্ফিয়াৰত সৃষ্টি হোৱা আৰু এণ্টাৰ্কটিকাৰ দ্বাৰা আচ্ছাদিত হোৱা বায়ুৰ এক তীব্ৰ ঘূৰ্ণীবতাহক কি কোৱা হয়? তো এইটো হৈছে মেৰু ঘূৰ্ণীবতাহ অৰ্থাৎ পলাৰ হোৱাইৰল ওয়াইণ্ড। ইয়াৰ পিছতে, পৃথিৱীৰ বায়ুমণ্ডলত নিম্নলিখিত কোনটো গেছৰ শতাংশ অন্যান্য গেছতকৈ অধিক? তো এই প্ৰশ্নটোত অপশ্যন আছিলে 4টা, আৰু সেই অপশ্যন 4টাৰ পৰা আমি নাইট্ৰজেনটো চিলেক্ট কৰিব লাগিব। যদি নাইট্ৰজেনটো অপশ্যনত নাথাকে তেনেহ'লে ছেকেণ্ড নম্বৰ যিটো আছিলে সেইটো আমি চিলেক্ট কৰিব লাগিব। নাইট্ৰজেন আছিলে প্ৰায় 78%, আৰু ইয়াৰ পিছতে আহি পৰে অক্সিজেন প্ৰায় 21% বায়ুমণ্ডলত পোৱা যায়। বায়ুমণ্ডলৰ কোনটো স্তৰত জলবায়ু আৰু বতৰৰ সকলো পৰিৱৰ্তন হয়? তো সেইটো হৈছে ট্ৰপ'স্ফিয়াৰ, যিটো 1 নম্বৰ স্তৰ বা লেয়াৰ, সেইটোত এই সকলোবিলাক সংঘটিত হয়। পৃথিৱীৰ বায়ুমণ্ডলত নিম্নলিখিত কোনটো গেছ অন্যান্য গেছৰ তুলনাত আটাইতকৈ কম আছে? চাওক, আটাইতকৈ কম আছে বুলি ক'লে কাৰ্বন ডাই অক্সাইডটো অন্যান্য গেছৰ তুলনাত আটাইতকৈ কম আছে। কিন্তু কাৰ্বন ডাই অক্সাইডটো যথেষ্ট প্ৰয়োজনীয় হয়। কাৰ্বন ডাই অক্সাইডৰ সহায়ত কি কৰে, গছবিলাকে খাদ্য উৎপাদন কৰে। সেই প্ৰক্ৰিয়াটোক কোৱা হৈছে সালোক সংশ্লেষণ। তো এই বিষয়ে আমি আলোচনা কৰিম পিছত। তো কাৰ্বন ডাই অক্সাইড কিমান % আছে সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ পৰে। কাৰ্বন ডাই অক্সাইড আছে প্ৰায় 0.0333 এনেকৈ, কিন্তু আমি অপশ্যনত কেতিয়াবা এইদৰে থাকিব পাৰে 0.04%। তো এইটো লিখিলেও হ'ব, বা 0.033% এইদৰে লিখিলেও হ'ব। বায়ুমণ্ডলৰ আটাইতকৈ গৰম স্তৰ কোনটো? তো সেই স্তৰটো হৈছে তাপমণ্ডল, বা যিটো ইংৰাজীত কোৱা হৈছে থাৰ্মোস্ফিয়াৰ। আৰু থাৰ্মোস্ফিয়াৰটো আছে 4 নম্বৰত। 1 নম্বৰতে আহে ট্ৰপ'স্ফিয়াৰ, 2 নম্বৰত আহে ষ্ট্ৰেটোস্ফিয়াৰ, 3 নম্বৰত মেছোস্ফিয়াৰ, আৰু ইয়াৰ পিছতে আহে থাৰ্মোস্ফিয়াৰ। তো ইয়াৰ পিছত, পৃথিৱীৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ থাকে? এই অজন স্তৰটো ষ্ট্ৰেটোস্ফিয়াৰত থাকে, অৰ্থাৎ 2 নম্বৰ যিটো লেয়াৰ আছে, তৰপ আছে, সেই তৰপটোত এই অজন লেয়াৰটো থাকে। অজনৰ যিটো চিম্বল সেইটো হৈছে O3, আৰু এই অজনে আমাক সূৰ্যৰ পৰা অহা যিবোৰ আল্ট্ৰাভায়োলেট ৰে অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি, সেইবোৰৰ মাৰাত্মক প্ৰভাৱৰ পৰা ৰক্ষা কৰে। সেইবিলাক শোষণ কৰি অজনে সেই আল্ট্ৰাভায়োলেট ৰেটো শোষণ কৰি ৰাখে, যিটো পৃথিৱীলৈ অহাত বাধাপ্ৰাপ্ত হয়। সেইবাবে যেতিয়া বায়ুমণ্ডলত জলীয় বাষ্প অৱক্ষয় হয়, ঘনীভূত হয় আৰু পৃথিৱীত তৰলৰ ৰূপত পৰে, তাক কোৱা হয়, সেয়া হৈছে বৰষুণ। তো বৰষুণ কাক বোলে বুলি ক'লে এইখিনি কামত আহিব, কিন্তু আপোনালোকে এইখিনি মনত ৰাখক। আৰু ইয়াৰ PDF ফাইল আপোনালোকে ডাউনলোড কৰি ল'ব আমাৰ ৱেবছাইটলৈকে গৈ assamgkpdf.com অথবা educationforassam.com ভিজিট কৰি আপোনালোকে ফ্ৰী PDF ডাউনলোড কৰিব পাৰে। পৃথিৱীৰ পৰা প্ৰেৰণ কৰা ৰেডিঅ' তৰংগ কোন স্তৰৰ দ্বাৰা ই পৃথিৱীলৈ ঘূৰি আহে? অৰ্থাৎ এটা বায়ুমণ্ডলৰ এটা লেয়াৰে পৃথিৱীৰ পৰা যিবোৰ ৰেডিঅ' তৰংগ প্ৰেৰণ কৰা হয় সেইবিলাক পৃথিৱীলৈকে ঘূৰাই পঠায়, আৰু সেইটো হৈছে আয়নস্ফিয়াৰ। তো এই আয়নস্ফিয়াৰটো থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰৰ লগত সংযোজিত হৈ আছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছতে, নিম্নলিখিত কোনখন মহাসাগৰে ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰে? তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট। ভূমধ্য সাগৰে অৰ্থাৎ মেডিটেৰেনিয়ান চিয়ে ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰিছে। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয়? আমাৰ ভাৰতবৰ্ষৰ মেঘালয়ত সৰ্বাধিক বৰষুণ হয়। মেঘালয়ৰ ক'ত? চেৰাপুঞ্জী আৰু মৌচিনৰাম।
নিম্নলিখিত কোনটো লৱণ অৰ্থাৎ সল্টছ মহাসাগৰত সৰ্বাধিক পৰিমাণত পোৱা যায় মহাসাগৰত সৰ্বাধিক পৰিমাণত পোৱা সল্ট বা সোডিয়ামটো হৈছে লৱণটো হৈছে সোডিয়াম ক্লৰাইড বা আমাৰ যেটো সিম্বল NaCl সোডিয়াম ক্লৰাইড মৃত সাগৰ কি ডেড সি হৈছে সাগৰ যি সকলো মহাসাগৰ আৰু সাগৰতকৈ নিমখীয়া সকলো মহাসাগৰতকৈ নিমখীয়া যেটো সাগৰ হেইটোৱে হৈছে ডেড সি মহাসাগৰ বিলাকে পৃথিৱী পৃষ্ঠৰ প্ৰায় কিমান ভাগ আৱৰি আছে 3 ভাগৰ 2 অংশ আৱৰি আছে এই মহাসাগৰ বিলাকে আৰু ইয়াতে প্ৰশান্ত মহাসাগৰে আটাইতকৈ বেছিখিনি আৱৰি আছে 3 ভাগৰ 1 অংশ আৱৰি আছে প্ৰশান্ত মহাসাগৰে আৰু বাকিখিনি মহাসাগৰে 3 ভাগৰ 1 অংশ আৰু মাথো 3 ভাগৰ 1 অংশ আমাৰ ভূপৃষ্ঠ অৰ্থাৎ আমি থাকিব পৰা মাটি আছে পৃথিৱী পৃষ্ঠৰ প্ৰায় 71% কি হে আৱৰি আছে 71% পানীয়ে আৱৰি আছে বাকি যি 29% আছে সেইখিনি আমাৰ মাটি নিম্নলিখিত কোনটো মহাসাগৰ অষ্ট্ৰেলিয়াৰ পশ্চিমে আৰু আফ্ৰিকাৰ পূবত অৱস্থিত ভাৰত মহাসাগৰটো অষ্ট্ৰেলিয়াৰ পৰা পশ্চিম দিশে হয় আৰু আফ্ৰিকাৰ পৰা পূব দিশত হয় আটাইতকৈ ডাঙৰ আৰু গভীৰ সাগৰটো কি হেতু যথেষ্ট ইজি প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ তথা গভীৰ সাগৰ পৃথিৱীৰ আটাইতকৈ গভীৰ সাগৰীয় খাত কোনটো মেৰিনা খাত বা মেৰিনা ট্ৰেংক বা মঠ এইটো পৃথিৱীৰ আটাইতকৈ গভীৰ সাগৰীয় খাত কোনটো গৰম আৰু ঠাণ্ডা সাগৰীয় প্ৰবাহৰ ফলত চলে তো গৰম আৰু ঠাণ্ডা সাগৰীয় প্ৰবাহৰ ফলত যেটো চলে হেইটো ইয়াতে থকা গোটেই কেটা হয় প্ৰচলিত বতাহ পৃথিৱীৰ ঘূৰ্ণন সাগৰৰ পানীৰ ঘনত্বৰ পৰিৱৰ্তন ইয়াৰ পিছতে গছৰ হাৰিবোৰৰ মাজত শস্য খেতি কৰা কি বুলি কোৱা হয় তো এই প্ৰণালীটোক কোৱা হয় টংগিয়া প্ৰণালী যেটো গছৰ হাৰিবিলাকৰ মাজত শস্যৰ খেতি কৰা হৈছে নিম্নলিখিত কোন প্ৰকাৰৰ মাটি ভাৰতৰ বেছিভাগ অঞ্চলত বিস্তৃত হৈ আছে অৰ্থাৎ আটাইতকৈ বেছি পোৱা যায় আমাৰ ভাৰতবৰ্ষত সেই মাটিটো হৈছে পলসুৱা মাটি যেটো কোৱা হৈছে এলোভিয়াল সইল নিম্নলিখিত কোন প্ৰকাৰৰ মাটি লাভাৰ দ্বাৰা গঠিত নহয় লাভা অৰ্থাৎ এটো বুজিয়ে পাইছে যেটো আমি আগ্নেয়গিৰি উদ্গিৰণৰ ফলত দেখিবলৈকে পাওঁ বা পূৰ্বতে পৃথিৱীখন যেহেতু তেনেকুৱাই আছিল গলিত অৱস্থাত আছিল তো সেইবিলাকৰ পৰা ডাইৰেক্টলি গঠিত নহয় এই কোলা মাটিটো একচুয়ালি গঠিত হয় তো কোলা মাটিটো ডাইৰেক্ট লাভাৰ পৰা গঠিত হয় এজন কৃষকে সাৰ আৰু কীটনাশকৰ অত্যধিক ব্যৱহাৰ কৰি তেওঁৰ পথাৰত বাৰে বাৰে ধানৰ শস্য খেতি কৰে এনে কৰাৰ দ্বাৰা তেওঁৰ পথাৰৰ মাটিৰ কি হ'ব তেওঁৰ পথাৰৰ মাটি বন্ধ্যা হৈ পৰিব অৰ্থাৎ বেৰেন হৈ পৰিব য'ত কোনো ধৰণৰ শস্য উৎপন্ন নহব পিছলৈকে কাৰ্যকৰীভাৱে শুকান মাটিৰ বিশেষত্ব কি শুকান বা ড্ৰাই সইল ইয়াৰ বিশেষত্ব হৈছে মাটিত নিমখৰ ঘনত্ব অধিক তেনে ক্ষেত্ৰত ইয়াক কোৱা হয় ড্ৰাই সইল বা শুকান মাটি কোন মাটিৰ অধিক পানী ধাৰণ ক্ষমতা আছে অৰ্থাৎ অধিক পানী ধৰি ৰাখিব পাৰে মসৃণ বা স্মুথ সইলে বা মাটিয়ে অধিক পানী ধৰি ৰাখিব পাৰে ৰবি ক্ৰপছ বা ৰবি শস্য নিম্নলিখিত কোনবোৰ ৰবি শস্যৰ উদাহৰণ বিলাক আমি চাব লাগিব ঠিক তেনেকৈ খাৰিফ শস্য এই গোটেইবিলাক যদি জানো তেনেহলে আমি অপচনটো টিক কৰিব পাৰিম ইয়াতে খাৰিফ শস্য তিনিটাৰ নাম দিব আৰু এটা ৰবি শস্যৰ নাম দিব তাৰ পৰা আপোনালোকে ৰবি শস্যটো চিনাক্ত কৰিব পাৰিব ৰবি শস্যৰ ভিতৰত গ্ৰাম খেহু এইবিলাক পৰে উদ্যান অৰ্থাৎ হৰ্টিকালচাৰ শস্যৰ বাবে কোন প্ৰকাৰৰ সাৰ উপযোগী উদ্যান শস্যৰ বাবে যেটো সাৰ উপযোগী হেতু হৈছে ভাৰ্মি কম্পোষ্ট এই ভাৰ্মি কম্পোষ্ট সাৰটো যথেষ্ট উপযোগী নিম্নলিখিত কোনটোত উদ্যান পালনৰ অধ্যয়ন কৰা হয় হৰ্টিকালচাৰত উদ্যান পালনৰ অধ্যয়ন কৰা হয় ভাৰতত বছৰৰ কোন মাহত খাৰিফ শস্য চপোৱা হয় খাৰিফ শস্য চপোৱা হয় ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত কোলা মাটিক আন কি নামেৰে জনা যায় কোলা মাটিক ৰেগুৰ মাটি বা ৰেগুৰ সইল বুলিও জনা যায় হেউজ বিপ্লৱৰ আটাইতকৈ বেছি প্ৰভাৱ কোন শস্যত দেখা গৈছিল তো সেই শস্যটো হৈছে খেহু ইয়াৰ পিছতে ভাৰতত হেউজ বিপ্লৱৰ জনক কাক কোৱা হয় তো এইটোৰ জনক হৈছে MS স্বামীনাথন নিম্নলিখিত কোনটো শস্য শুকান ভূমি কৃষিৰ বাবে উপযুক্ত শুকান ভূমি কৃষিৰ বাবে উপযুক্ত শস্যটো হৈছে ৰাগী ভাৰতত লাখ অৰ্থাৎ লেখৰ সৰ্বাধিক উৎপাদন ক'ত হয় তো এই বিধৰ সৰ্বাধিক উৎপাদন হয় ঝাৰখণ্ডত নিম্নলিখিত কোনটো ঠাই আমাৰ দেশৰ শীতল মৰুভূমি কোল্ড ডিজাৰ্ট বুলি কোৱা হৈছে শীতল মৰুভূমি য'ত বৰফে আৱৰি আছে তো হেয়া হৈছে লাডাখ ইয়াৰ পিছতে জায়েদ কৃষি কেতিয়াৰ পৰা কেতিয়ালৈকে কৰা হয় এপ্ৰিলৰ পৰা জুনলৈকে এই জায়েদ কৃষি কৰা হয় সাধাৰণতে আগ্নেয়গিৰিৰ পৰিসৰ অৰ্থাৎ ভলকেনিক ৰেঞ্জেছ ক'ত পোৱা যায় সাধাৰণতে প্ৰশান্ত মহাসাগৰীয় অঞ্চলবিলাকত এই আগ্নেয়গিৰিৰ পৰিসৰ দেখা যায় কোটো পাক্ষী হৈছে এক জাগ্ৰত আগ্নেয়গিৰি যেটো অৱস্থিত এটা জাগ্ৰত আগ্নেয়গিৰি অৰ্থাৎ হেতু এতিয়াও উদ্গিৰণ হৈ থাকে সেই আগ্নেয়গিৰিটো ক'ত অৱস্থিত
এই কোটোপাক্ষী আগ্নেয়গিৰিটো এণ্ডিছ পৰ্বতত অৱস্থিত এই কোটোপাক্ষী। তো এইখিনি আছিলে আজিৰ সেশনটোৰ প্ৰশ্ন উত্তৰ। আৰু আপোনালোকে অসম টেটৰ বাবে যদি PDF কিতাপ কিনিব বিচাৰে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। 7000 প্ৰশ্ন উত্তৰ কিতাপখনত বিশেষ শাৰদীয় অফাৰ দি থকা হৈছে। বৰ্তমান 125 টকাতে এইখন আপোনালোকে কিনিব পাৰিব, যিখনৰ অৰিজিনেল দাম 150 টকা আছিলে। আৰু অন্যান্য টপিক ৱাইজো আপোনালোকে পাব, সমাজ অধ্যয়ন, অসমীয়া সাহিত্য বা EVS, এই সকলোবিলাক টপিক অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে বেলেগ বেলেগকৈ পাব। এইবিলাক আপোনালোকে চাই ল'ব। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।